Hello everyone, welcome back to my YouTube channel. So dear আজি মই তোমালোকৰ বাবে এটা নতুন ধৰণৰ ভিডিও লৈ আহিছো। Actually আজি ভিডিওত আমি ডিসকাস কৰিব গৈ আছো আমি আগন্তুক HSLC 2025 যেটো হ'ব গৈ আছে ক্লাস 10 ৰ। সো হি এক্সামত তোমালোকে কেনেকে পঢ়িবা আৰু বেছি দিনটো নাই যেহেতু আমাৰ খুব বেছিতকে বেছি আৰু 60 to 65 ডেজ আছে নহয় জানো। সো এই কেইটা দিনত তোমালোকে কেনে ধৰণে পঢ়িবা ঠিক আছে কি পঢ়িবা ঠিক আছে আৰু মেইন কথাটো হৈ গল তোমালোকৰ ধৰিলোৱা আমাৰ 45 MCQs যদি মই ম্যাথমেটিক্সৰ কথা কওঁ ঠিক আছে ম্যাথমেটিক্স সায়েন্স সোশ্যাল সায়েন্স ইংলিশ এইবোৰত কি আছে তোমালোকৰ 45 MCQs আহিব মানে আৰু বাকি 45 মাৰ্কস তো কি হ'ব তোমালোকৰ সাবজেক্টিভ আহিব ঠিক আছে সাবজেক্টিভ খিনিবৰ বৰ বিশেষ চেঞ্জ নাই হোৱা বাট অবজেক্টিভ যিখিনি কোৱেশ্চন আছে MCQs যিখিনি আছে এই MCQ কোৱেশ্চনছ খিনিৰ প্যাটাৰ্ন টু লেভেল টু বহুত হাই লেভেললৈ গুচি গৈছে ঠিক আছে সো ইতিয়া চাবা যে হি কোৱেশ্চনছ খিনি তোমালোকে কেনেকৈ প্ৰিপাৰেচন কৰিবা যেটো আমাৰ যিখিনি টেক্সট বুক আছে NCERT হক বা SCERT হক টেক্সট বুক যিখিনি আছে টেক্সট বুকত এনেকুৱা ধৰণৰ MCQ খুব কম কোনবা চেপ্টাৰ দুই এটা MCQs আছে বাট সবতে নাই ঠিক আছে সো তোমালোকে কোৰ পৰা পঢ়িবা ঠিক আছে সো হসাহসতে আগতে ইমান গুৰুত্ব দিয়া নহয় কিন্তু এটা বস্তু চাবা তোমালোকে একদম খুব বজাৰত উপলব্ধ হল প্ৰথমটো হৈ গল আমাৰ RG পাবলিকেশনৰ যেটো আমাৰ কোৱেশ্চন বেংক ঠিক আছে RG কোৱেশ্চন বেংক বুলি পাম সেইখন তোমালোকে ল'ব পাৰা হেতু পুৰণাও যদি হৈছে এবছৰ বা দুবছৰ কাবছৰ যদি আছে তেনেকৈ তোমালোকে এৰেঞ্জ কৰিব পাৰা নহলে তোমালোকে নতুনো ল'ব পাৰা ঠিক আছে যদি তোমালোকে বিচাৰি পোৱা নাই তল ডেসক্ৰিপচনত মই দি দিম ইয়াৰ লিংকটো ঠিক আছে ফাৰ্স্ট অপচন হলো আমাৰ RG কোৱেশ্চন বেংকখন ঠিক আছে তাৰ পিছতে তোমালোকে ডিসকাস কৰিব পৰা RD শৰ্মা বুকখন ঠিক আছে RD শৰ্মা ইংলিশ মিডিয়াম হয় অবিয়াসলি ঠিক আছে কিন্তু RG খন তোমালোকে ইংলিশ আছামিজ দুটা মিডিয়ামত পাবা সো RD খন হৈ গল আমাৰ ইংলিশ মিডিয়ামৰ ঠিক আছে হলেও কোনো টেনচন লবলগীয়া বৰ বিশেষ নহয় কিন্তু RD শৰ্মাখন যদি তোমালোকে কৰিব পৰা তেতিয়ালে এতিয়া লেভেলত যিমানখিনি লেভেলত কোৱেশ্চন আহি আছে তোমালোকে সেই কোৱেশ্চন খিনি কৰিব কাৰণে কোনো ধৰণৰ টেনচন লবলগীয়া নাই ঠিক আছে অকল RD আছে এনেকুৱা নহয় আমাৰ SL আৰোৰা ঠিক আছে SL আৰোৰা আছে RS আগৰৱাল আছে অসল বুক আছে ঠিক আছে অল ইন ওয়ান ম্যাথমেটিক্স আছে ঠিক আছে বহুত এনেকুৱা পাবলিকেশন আছে যিখিনি কি ৰেফাৰেন্স বুক পাবলিশ কৰে ঠিক আছে আৰু প্ৰত্যেকই স্পেসিফিক্যালি আমাৰ MCQs ওপৰত এবাৰ ফোকাস কৰিছে নতুন যেটো এডুকেশন পলিসি NEP 2020 ওপৰত ঠিক আছে সো হেটো বেস কৰি ভেৰিয়াস টাইপছত কোৱেশ্চন ডিসকাস কৰি সো মই তোমালোকক কম যে এটা কথা যে এই যিখিনি ৰেফাৰেন্স বুকৰ কথা কৈছো সেই ৰেফাৰেন্স বুকখিনি গোটেইখিনি ল'ব নালাগে তুমি RD ললো তোমালোকৰ বহুতখিনি কাম চলি যাব বিকজ RD শৰ্মাত কি থাকিব তোমালোকৰ দুটা পাৰ্ট থাকিব ঠিক আছে এটা সাবজেক্টিভ থাকিব আৰু এটা কি থাকিব MCQs থাকিব ঠিক আছে MCQ স্পেশালি এখন এক্সট্ৰা বুক থাকে ঠিক আছে যদি তোমালোকে লৈছা বহুত ভাল কথা যদি নাই লোৱা তুমি লৈ ল'ব পাৰিবা ঠিক আছে সো এটা কথা হল কি সেই কিতাপখিনি তোমালোকে জোগাৰ কৰিলা হয় কিন্তু পঢ়িবা কেনেকৈ টাইম মেনেজমেন্ট কেনেকৈ কৰিবা এটা ডাঙৰ কথা নহয় জানো তো টাইম মেনেজমেন্টটো তোমালোকে চাবা এতিয়াটো প্ৰায়খিনি আমাৰ স্কুল কি হৈছে বন্ধ হৈছে প্ৰায়খিনি বন্ধ হৈছে কিছুমান ধৰি ইউনিট টেষ্ট হৈ আছে কিছুমান প্ৰি টেষ্ট হ'ব বা হৈ আছে তেনেকুৱা ধৰণৰ কথা নহয় জানো সো এতিয়া চাবা তো সেই এক্সামখিনি বাদ দিলে আমাৰ নৰমালি 24 আৱাৰ্ছৰ ভিতৰত আমাৰ কি হয় অলমোষ্ট আমি 17 to 18 আৱাৰ্ছ আমি পাই যাম পঢ়িবৰ কাৰণে ঠিক আছে বাৰু 17-18 আৱাৰ্ছ নপঢ়িলে তোমালোকে যদি 14-15 আৱাৰ্ছ যদি পঢ়িবলৈ ট্ৰাই কৰা ঠিক আছে তেতিয়ালে তোমালোকৰ এই যিখিনি MCQ আছে নট অনলি ম্যাথমেটিক্স ঠিক আছে প্ৰতিটো সাবজেক্টৰ কাৰণে প্ৰতিটো MCQs কোৱা আৰু সাবজেক্টৰ প্ৰতিটো কাৰণে টাইম এভেইলেবল টাইম আছে তোমালোকৰ হাতত কিন্তু যদি টাইম এতিয়াৰ পৰা ওয়েষ্ট কৰা তেতিয়ালে টাইম তোমালোকৰ নাই কিন্তু যদি টাইমটো ইউটিলাইজ কৰা বহুতখিনি টাইম আছে মই তোমালোকক উলিয়াই দিম বহুতখিনি টাইম কেনেকৈ উলিয়াম এটা চাবা তোমালোকে যদি ৰাতিপুৱা তোমালোকে কি কৰিবা এটলিষ্ট 2 আৱাৰ্ছ তোমালোকে স্পেন্ড কৰিবা ফৰ MCQs ম্যাথমেটিক্স ফাইন তো কথাটো হল কি এতিয়া চাবা তোমালোকৰ যিখন 3 আৱাৰ্ছৰ পেপাৰ থাকিব 3 আৱাৰ্ছৰ পেপাৰত আমাৰ 45 MCQs থাকিব আৰু 45 MCQs আমি 1 আৱাৰ ফাৰ্স্ট আউট আমি কমপ্লিট কৰিব লাগিব দ্যাট মিন্স আমি 1 ঘণ্টাৰ ভিতৰত 45টা কোৱেশ্চন আমি কৰিব লাগিব হয়নে সো হেতু তোমালোকে তেনে ধৰণে প্ৰেক্টিস কৰিবা তো মই কৈছো যে 2 আৱাৰ্ছ লবা মিন্স 45 + 45 মানে 90 প্ৰথমতে ইমান নোৱাৰিব পাৰা তো লাহে লাহে হ'ব তোমালোকৰ সো 45 + 45 মানে এই 2 ঘণ্টাতে তোমালোকে 90 MCQs কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে সো MCQs খিনি যে আমি কৰিম কেনেকৈ কৰিম এতিয়া তলে চেপ্টাৰ 1 ত কৈছো চেপ্টাৰ 2 কৰিছো মানে সিৰিয়ালি কৰি যাবা নেকি প্ৰতিটো চেপ্টাৰটো প্ৰায় 20টা 25টা 30টা এনেকুৱা ধৰণৰ MCQs থাকে RG কোৱেশ্চন বেংকটো আছে RD শৰ্মাটো আছে ঠিক আছে তো এতিয়া তোমালোকে কি কাম কৰিবা প্ৰতিটো চেপ্টাৰৰ বেছি না 3টা বা 4টা কোৱেশ্চন লৈ লবা প্ৰতিটো চেপ্টাৰ বা 3টাকে ললো হ'ব 15টা চেপ্টাৰ আছে ঠিক আছে 15টা নে 14টা আছে 15টা চেপ্টাৰ যদি মই ধৰো 15 3 = 45 ঠিক আছে তে 3টাকে কোৱেশ্চন আমাৰ পাৰ চেপ্টাৰ হৈ যাব ঠিক আছে সো প্ৰতিটো চেপ্টাৰ বা 3টাকে তোমালোকে কোৱেশ্চনছ লৈ লবা MCQs আৰু সলভ কৰি যাবা ঠিক আছে নুৰুৱাকে কোনো ব্ৰেক নলগা পুৰা কন্টিনিউয়াস 1 আৱাৰ কৰি লোৱা 1 আৱাৰ আগত যদি তোমালোকে কৰিব পাৰিছা দ্যাটস ভেৰি গুড ফাইন যদি 1 আৱাৰ আগতে তোমালোকে কমপ্লিট কৰিছা কি কৰিবা নেক্সট আৰু 45টা কোৱেশ্চন তোমালোকে কৰিবলৈ এটেম্প্ট কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে তেনেকৈ তোমালোকে ডেইলি কৰি যোৱা 2 আৱাৰ্ছ ডেইলি তোমালোকে MCQs অনলি MCQs মেথছৰ কাৰণে দি দিয়া ঠিক আছে তে তোমালোকৰ যিখিনি এক্সামৰ কাৰণে যিখিনি ভয় থাকে সেই ভয়খিনি টোটালি ভাগি যাব ঠিক আছে তাৰ পিছত চাবা তোমালোকে বাকি আৰু 2 ঘণ্টা বা 3 ঘণ্টা যদি পাৰা সময় তোমালোকৰ আছে মই কৈ দিছো যে সেই 2 ঘণ্টা বা 3 ঘণ্টা আৰু লোৱা মেথছৰ কাৰণে যিটো নেকি তোমালোকে সাবজেক্টিভ খিনি কৰিব পাৰিবা
এটা কথা ঠিক MCQ কৰাৰ আগতে তোমালোকে এটা বস্তু সদায় ফোকাস কৰিব লাগিব যিখিনি তোমালোকৰ মেইন কনসেপ্ট মিন্স NCERT বুকখন থৰলি কমপ্লিট কৰিব লাগিব দ্যাট মাস্ট বি ঠিক আছে সো সেই কথাটো সদায় মনত ৰাখিব এনেকুৱা কোনো শৰ্টকাট নাই যে বোলে মই NCERT খন নপঢ়াকে কনসেপ্ট নথকা ডাইৰেক্ট মই MCQ কৰিছো আৰু MCQ মাৰ্কস উঠাম তেনেকৈ নট পসিবল কিমান কষ্ট কৰিবা তোমালোকে question মুখস্থ কৰাটো পসিবল নহয় সো তোমালোকে যিখিনি কনসেপ্ট আছে কনসেপ্ট প্ৰতিটো চেপ্টাৰ বিষয়ে যিখিনি কনসেপ্ট আছে কনসেপ্টখিনি থাকিবই লাগিব ঠিক আছে সো সেইকাৰণে সাবজেক্টিভ কোৱেশ্চন কৰাটো খুবেই ইম্পৰ্টেন্ট ঠিক আছে তো সাবজেক্টিভ কোৱেশ্চন খিনিৰ কাৰণে তোমালোকে 2 ঘণ্টা বা 3 ঘণ্টা সময় দি দিয়া মিন্স 2 + 3 যদি মই কৰো 5 আৱাৰ্স তোমালোকে কি কৰিছা মেথছৰ কাৰণে দি দিবা তেতিয়া তোমালোকৰ যিখিনি ভয় থাকে এই গোটেইখিনি ক্লিয়াৰ হৈ যাব ইয়া তাৰ লগতে এটা কথা মই কৈ থওঁ যিখিনি আগতে হৈ যোৱা প্ৰিভিয়াস ইয়াৰ পেপাৰখিনি তোমালোকে কৰিব নাপাবা কেতিয়াও ঠিক আছে প্ৰিভিয়াস ইয়াৰ আগতে MCQ কম আছিল লাষ্ট ইয়াৰ 45 আছিল তাৰ আগতে 45 নাছিলে কম আছিল 20 তাৰপিছত 12 এনেকা ধৰণৰ আছিল ঠিক আছে সো যি কোৱেশ্চন নোপোৱা যতেই নোপোৱা কি কোৱেশ্চনছ কালেক্ট কৰা এন্ড কৰি যোৱা তোমালোকে তাৰ তোমালোকে আৰু এটা কাম কৰিব পাৰা লাষ্ট ডে যিখিনি আমাৰ প্ৰি টেষ্ট হৈছিল প্ৰি বোৰ্ড হৈছিল প্ৰি বোৰ্ডৰ পেপাৰ তোমালোকে ল'ব পাৰা হাফ ইয়াৰলি যিখিনি এক্সাম হৈ গলে ফাইনালি বেলেগ বেলেগ ডিস্ট্ৰিক্ট কোৱেশ্চনছ খিনি ল'ব পাৰা সেইখিনি কিছুমান কোৱেশ্চন পেপাৰ মই নিজেও তোমালোকৰ MCQ খিনি সলভ কৰি দিছো তোমালোকে এই চেনেলত গৈ তোমালোকে চাব পাৰিবা ঠিক আছে সো তেনেকা ধৰণৰ কৰিবা এতিয়া সেকেন্ড ইউটি হৈ আছে সেকেন্ড ইউটি কোৱেশ্চন তোমালোকে বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ নিজৰ বাহিৰেও বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ পেপাৰখিনি সলভ কৰিব ট্ৰাই কৰিবা তেতিয়া তোমালোকৰ ইমানখিনি মই ক'ব পাৰিম 80 to 85% তোমালোকৰ সেই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ বা প্ৰি বোৰ্ড বা সেকেন্ড ইউটি বা হাফ ইয়াৰলি এই কোৱেশ্চনছ খিনি যিখিনি পেপাৰ থাকিব সেই পেপাৰখিনি পাই অলমোস্ট কমন পৰি যাব মিন্স লগতে এটা কথা কিন্তু RG কোৱেশ্চন বেংক আৰু তোমাৰ RD শৰ্মাখন কৰিবা তোমালোকে ঠিক আছে তেলে তোমালোকৰ যিখিনি 45 MCQs মই 100% কৈ দিব নোৱাৰো তাত কিছুমান কোৱেশ্চন আমাৰ কি হয় টিচাৰছে বনাই দিয়ে ঠিক আছে মই লাষ্ট যোৱা কালি যিখন জোহাট ডিস্ট্ৰিক্ট বোৰ্ডৰ পেপাৰ হৈ গৈছে দুটান কোৱেশ্চন টান নহয় ইজিয়ে হয় কিন্তু অকন বনাই দিছে তো তেনেকুৱা ধৰণৰ বনাইও দিয়ে কিছুমান কোৱেশ্চন সো সেইটো কাৰণে অকমান তোমালোকে থৰো ষ্টাডি কৰিব লাগিব টেক্সট বুকখন তাৰ কাৰণে তোমালোকৰ যেনেকুৱা ধৰণৰ কোৱেশ্চন নাহক কিয় তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় তাৰপিছত চাবা এতিয়া যদি 5 ঘণ্টা বা 4 ঘণ্টা তোমালোকে মেথছৰ কাৰণে দিলা ঠিক আছে বাকি আমাৰ থাকি যায় যদি মই 14 আৱাৰ্ছ লওঁ 10 আৱাৰ্ছ আমাৰ হাতত থাকি যায় ঠিক আছে সো এটা কলে যিখিনিৰ মই প্ৰথমতে এডভান্স ম্যাথমেটিক্স ইলেক্টিভ এডভান্স ম্যাথমেটিক্স নথকাখিনি কাৰণে কৈ আছো দেই তো যিখিনি যদি এডভান্স ম্যাথমেটিক্স নাই তোমালোকে কি কৰিবা বাকি যিখিনি 10 ঘণ্টা আছে বাকি থাকিল 5টা চেপ্টাৰ 5টা সাবজেক্ট নহয় জানো 5টা 2 ঘণ্টাকে তোমালোকে দিব পাৰিবা ঠিক আছে সো মেথছত যদি 4 ঘণ্টা দি দিলা বাকি চেপ্টাৰ বাকি সাবজেক্টত তোমালোকে 2 ঘণ্টাকে দিছা মিন্স বহুত হৈ গৈছে ইংলিছত 2 ঘণ্টা দিয়া মানে তোমালোকে বহুত ভাল লেভেলত তোমালোকে পঢ়িব পাৰিবা একদম ৰিভিজন ধুনিয়া ৰিভিজন হৈ যাব সায়েন্সৰ কাৰণে 2 ঘণ্টা দিছা সোশ্যাল সায়েন্সৰ কাৰণে 2 ঘণ্টা দিছা তে তাতো তোমালোকে ভাগ কৰি লবা তাতো সোশ্যাল সায়েন্স আৰু ইংলিশ ঠিক আছে আৰু ম্যাথছটো আছে লগতে এইখিনি সাবজেক্ট আমাৰ যেহেতু 45 MCQs থাকে 45 তোমালোকে কি কৰিবা MCQs 1 ঘণ্টা কৰিবা আৰু বাকি 1 ঘণ্টা তোমালোকে মুখস্থ কৰিছা বা কিবা কৰিছা নোট হেই কৰি এটা নোট বনোৱালে থাকিলেতো নহয় জানো আই থিংক তোমালোকে নোট হৈ গৈছে নোট বনোৱা সো বাকি 1 ঘণ্টা তোমালোকে বাকিখিনি প্ৰেক্টিস কৰিবা ঠিক আছে এনে ধৰণে তোমালোকে কৰা ঠিক আছে ধুনিয়াকে টাইমটো মেনেজ হৈ যাব আৰু এটা কথা সদায় মনত ৰাখিবা যদি তাৰ পিছতো তোমালোকে কিবা টাইম উলিয়াব পাৰিছা বোলে সোশ্যাল সায়েন্সত বোলে মোৰ আজি 1 ঘণ্টাতে মোৰ যিখিনি পঢ়িব লাগে মোৰ অলমোস্ট হৈ গৈছে তো 1 ঘণ্টা যদি বাছি গৈছে তোমালোকে এটা কাম কৰিবা প্ৰিভিয়াস পেপাৰখিনি হি টাইমটো সলভ কৰি লবা ঠিক আছে তেনে কথা তোমালোকে টাইমটো অকন মেনেজ কৰা তোমালোকৰ অলমোস্ট 60 ডেজ আছে বুলি ধৰি লোৱা ঠিক আছে বহুত সময় নাই সো এইখিনি টাইম তোমালোকে অবাবতে নষ্ট নকৰিবা ইউটিলাইজ কৰা টাইমখিনি তোমালোকে যদি এক্সামত আগৰ কইলা 9 হওক বা হাফ ইয়াৰলি হওক বা সেকেন্ড ইউটি যদি অকমান বেয়াও হৈছে ডিমোটিভেট হ'ব না লাগে তোমালোকে ভাল কৰিবা মোৰ এটো ভৰখাস তোমালোকৰ ওপৰত আছে সো ভালকে এক্সামবোৰ দিবা ঠিক আছে ধুনিয়াকে তোমালোকৰ হৈ যাব তাৰ পিছত এজনে মোৰ কমেন্ট কৰিছিলে এটা বস্তু মই পাহৰি গৈছো কমন কোৱেশ্চনৰ কথা কলে ঠিক আছে কমন কোৱেশ্চন মেথছৰ দিব পাৰিম নেকি মই এট কমেন্টছ ইয়াত মই লগাই দিম তোমালোকে চাব পাৰিবা তো কমন কোৱেশ্চন মানে কি কমন কোৱেশ্চন তেনেকা একো নাই ঠিক আছে কমন কোৱেশ্চন কোৰ পৰা আহিব তুমি যদি কিতাপখন ভালকে NCERT খন ভালকে পঢ়া তাৰ প্ৰায় যিখিনি কনসেপ্ট আছে এই কনসেপ্টখিনি তোমালোকে এটা কাম কৰিবা কিছুমান ফ্লো চাৰ্ট কিছুমান বনাই লবা মই পাৰিলে এটা কাম কৰিম নেক্সট ভিডিওখিনিত মই চেপ্টাৰ ওয়াইজ কিছুমান মেইন কনসেপ্টখিনি আমি ডিসকাস কৰিম গুটি কোৱেশ্চন ওয়াইজ নকৰো কনসেপ্ট মানে ওয়ান শটত কিছুমান কাম কিছুমান কৰিম সেইখিনি তোমালোকৰ হেল্প হ'ব মই সেই তোমালোকে হেল্প কৰিম বাৰু এইখিনি বস্তু চেপ্টাৰ ওয়াইজ আকৌ মই স্টাৰ্ট কৰিম ঠিক আছে সো কেনেকৈ ধৰণে আমি ৰিকেপিচুলেট কৰিব পাৰিম প্ৰবলেমখিনি তো সেই কেনেকুৱা ফ্লো চাৰ্ট কিছুমান বনাই লবা সেই ফ্লো চাৰ্টটো তোমালোকৰ বহুতখিনি কামত আহিব ঠিক আছে সো ডিয়াৰ ষ্টুডেন্টস আশা কৰো মোৰ এইখিনি ইনফৰমেশন তোমালোকৰ বহুতখিনি সহায় কৰিব যদি তোমালোকৰ কিবা ডাউট থাকি গৈছে কিবা সুধিবলগীয়া আছে তোমালোকে কমেন্ট বক্সত জনাই দিবা কোনো চিন্তা কৰিব নালাগে মই সেই কোৱেশ্চনে হওক লাগবা কিবা ডাউটছে হওক মই এইখিনি ক্লিয়াৰ কৰিবলৈ সদায় প্ৰস্তুত আছো সো যদিহে তোমালোকে ভিডিওটো এইখিনিলৈকে চাই ভাল পাইছা অনুগ্ৰহকৈ লাইক কৰি দিবা আৰু কেনেকুৱা পালা কমেন্ট বক্সত জনাই দিবা লগতে তোমালোকৰ যদি কোনোবা বন্ধু বান্ধৱী আছে যে HSLC এক্সাম দিবলগীয়া আছে বা আৰু বেলেগ আছে তেওঁলোকলৈ ভিডিওটো শেয়াৰ কৰিবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা এনে ধৰণৰ ভিডিও পাই থাকিবলৈ থ্যাংক ইউ হ্যাভ এ নাইস ডে